নির্বাচনলৈ মাত্ৰ কেইটামাহ বাকী আৰু এই বাকী থকা অৱস্থাতে বিভিন্ন চাহৰ দোকানত চলিছে আড্ডা আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ কুকিলা বজাৰত আৰু কুকিলা বজাৰত চাহৰ দোকানত আড্ডা চলি আছে তেওঁলোকে চাহ খোৱাত ব্যস্ত হৈ আছে আৰু আমি তেওঁলোকৰ মনৰ খবৰ ল'বলৈ চেষ্টা কৰিম আৰু তেওঁলোকে কি কয় কওকচোন এইবাৰ ইলেকশ্যনত কি কৰিব কোনটো দল আপোনাৰ পছন্দ আমার এসবি দল পছন্দ হয় কিয় জিপি দল পছন্দ এসবি নতুন ক্যান্ডিডেট আর ক্যান্ডিডেট টু হুথম আর চঞ্চল হয় আর মানুহৰ কাম কৰাত পাৰকুত বেছি ফোন কৰাৰ লগে লগে তাক কোৱা যায় যিকোনো মানুহে ফোন কৰিলে তাক লগে লগে লগ পায় হয় ক্যান্ডিডেট জনৰ নাম কি সাইদুল ইসলাম হয় তেওঁক ভোট দিব আপোনালোকে আমালোকে তাতে কেনেকুৱা পৰিস্থিতি কেনেকুৱা বহুত ভাল হয় কওকচোন আপুনি কি কব কেনেকুৱা এবাৰ ইলেকশ্যনটো মানুহে কি কৈ আছে কোনটো দল বিচাৰে আপুনি অসমত দল মানে কি ক'বলৈ গ'লে বিজেপি এজিপি আৰু কংগ্ৰেছ এই তিনিটা দলে মোৰ দেখাত চকুত পৰে তাৰ মাজতে শ্ৰীজগন্নাথ সমষ্টি এনেকুৱা এটা সমষ্টি মাইনৰিটি এৰিয়া হয় 95% ভোট মুছলিম ভোট ইয়াতে ক'বলৈ গ'লে সঁচা কথা ক'বলৈ গ'লে ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থী জয় হ'ব আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰাইজে বিচাৰিব বা আমিও বিচাৰোঁ তাৰ মাজতো কাক বিচাৰে আপোনালোকে দাবীদাৰ হয়তো বহুত আছে মই নাম ধৰি নকওঁ মই এইটোৱে বিচাৰোঁ যে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ যিয়ে সুৰক্ষা বা ভূমিৰ পাট্টা মাটিৰ পাট্টা বা সকলো সময়ত ৰাইজৰ হৈ কাম কৰা মানুহ এজন বিচাৰোঁ সেইটো আমি মেনশ্যন কৰি নকওঁ যে আমাৰ অসমৰ যেতিয়া সামগ্ৰিকভাৱে পৰিস্থিতি এই পৰিস্থিতিৰ বাবে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ কাৰণে যিয়ে মোকাবিলা কৰিব উন্নয়নৰ ধাৰা যিয়ে কৰিব সেই মানুহটোৱে আমি বিচাৰোঁ আপুনি চৰকাৰ কোনটো অহাটো বিচাৰে আমি তো অসমৰ যিটো পৰিস্থিতি বৰ্তমানে আমাৰ বিজেপি চৰকাৰে আমাৰ মানুহক যিখিনি হাৰাশাস্তি কৰি আছে মই bare ভাবো অসমত কংগ্ৰেছ চৰকাৰ আহিলে ভাল হ'ব হয় শ্ৰীজগন্নাথ সমষ্টিত কাক বিচাৰে আপুনি বিচাৰে মানে ন্যায়নিষ্ঠ এজন ভাল ব্যক্তি আহিলে বৰ্তমানৰ বিধায়কজন মানে ভালেই যিখিনি কাম কৰিছে সমষ্টি হিচাপে বিৰোধী দলৰ এম এল এ ভালে কাম কৰিছে বেয়া কৰা নাই তেওঁক বিচাৰে না বেলেগক নতুন প্ৰজন্মক আমি আমার ব্যক্তিগত মতে আব্দুল বাতিন খন্দকার আহিলে ভাল হ'ব হয় আপনি কাক বিচাৰে শ্ৰীজগন্নাথ সমষ্টিত প্ৰাৰ্থী হিচাপে মই বৰ্তমান যিজন বিধায়ক আছে মই অহা 26ত তাৰ বিকল্প কেণ্ডিডেটৰ চিন্তা কৰোঁ কোনটো দলৰ প্ৰাৰ্থী বিচাৰে অগপ দলত কাক বিচাৰে শহীদুল ইছলাম হয় আপনি কাক বিচাৰে প্ৰাৰ্থী হিচাপে ময়ো এজিপি সাপোর্ট কৰো এজিপি সাইদুল ইসলাম আৰু এনকিলা জিলা পৰিষদৰ সদস্য আছে তেওঁ কি ক'ব বিচাৰে কওকচোন 26ত চৰকাৰ কাৰ হ'ব বিচাৰে চৰকাৰ তো আমি কংগ্ৰেছৰে বিচাৰো কিয় বিচাৰে কংগ্ৰেছৰ চৰকাৰ কংগ্ৰেছৰ কাম কাজ বিলাক ভাল আছিল নিৰপেক্ষ আছিল ধৰ্ম নিৰপেক্ষ দল আৰু বিজেপিয়ে আপোনাৰ কমিউনিটি বেচিছ কাম কৰে সেইকাৰণে আমি কংগ্ৰেছ চৰকাৰ অহাটো কামনা কৰো অসমত নতুন প্ৰজন্মৰ এজন ব্যক্তি আছে কওকচোন আপুনি কোনটো দলৰ চৰকাৰ বিচাৰে ক'বলৈ গ'লে আমি আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰটো আমি বিচাৰো শ্ৰীজগন্নাথ সমষ্টিত কাক প্ৰাৰ্থী হিচাপে বিচাৰে সৃজনগ্ৰাম সমষ্টিত আমিতো প্ৰাৰ্থী হিচাপে আমি নতুন মুখ চাই আছো আৰু এইটো নতুন মুখৰ হিচাপত যদি নুছলাম ডাঙৰীয়া হয় তেতিয়াহ'লে ভাল হ'ব বুলি আশা কৰোঁ আৰু কিছু লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কওকচোন আপুনি কাক শ্ৰীজগন্নাথ সমষ্টিত কাক বিচাৰে ইউডিএফ কাক প্ৰাৰ্থী হিচাপে কাক বিচাৰে প্ৰাৰ্থী যিকোনো এজন হলে হ'ল ইউডিএফক ভোট দিব কিয় ভোট দিব ইউটিউবৰ ভোট দিম ভাল লাগে ইউটিউবক আপুনি কাক বিচাৰে মইতো আচলতে যোগ্য কেণ্ডিডেট হলে কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিহে আমি ভোট দিম মানে আচলতে কেণ্ডিডেট হ'বলৈ হলে যিকোনো এটা দলৰ যোগ্য কেণ্ডিডেট হ'ব লাগে সি মানুহৰ হৈ মাত মাতিব পাৰে আজিকালি যে আমাৰ মাইনৰিটি মানুহবিলাকৰ উচ্ছেদ চলি আছে সিহঁতৰ ওচৰত কোনো ৰাজনৈতিক নেতা নাহে দল বুলি ক'বলৈ হলে নেতা হোৱাৰ পিছতে সি নিজে স্বৰ্গত যায় বুলি ভাবে নিজকে আচলতে আমাৰ মানুহবিলাকে কুৱেশ্যন কৰিব লাগে নেতা হ'বলৈ হলে সিহঁতে আহে ঠিকেই কিন্তু যেতিয়া জিকি চেয়াৰ পাই যায় তেতিয়া আমাৰ মানুহবিলাকক পাহৰি যায় সেইকাৰণে ৰাজনৈতিক নেতা আহি থাকিব আমি যোগ্য ব্যক্তি এটা অনুভৱ কৰিম যাক দল বুলি কোনো কথা নাই এই দলৰ যোগ্য ব্যক্তিক ভোট দিম আপুনি কি বিচাৰে যোগ্য ব্যক্তি বিচাৰো যোগ্য ব্যক্তি হয় কুকিলা গাঁও পঞ্চায়তৰ সভাপতি আছে নতুনকৈ সভাপতি হৈছে কওকচোন ৰাজ্য চৰকাৰটো কাক বিচাৰে এতিয়া ৰাজ্য চৰকাৰটোতো আমি নিৰ্ধাৰণ কৰিব নোৱাৰো গোটেই অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব এতিয়া আমি আমাৰ সমষ্টিত এজন বলিষ্ঠ নেতাক বিচাৰো যিজন আমাৰ সংখ্যালঘু মানুহৰ হৈ
সংসদত বলিষ্ঠভাৱে কথা ক'ব পাৰে তেনেকুৱা এজন ব্যক্তিক বিচাৰো, যিজন ৰাইজৰ সুখ দুখত লগত জড়িত হৈ থাকিব পাৰে, মানুহৰ দুখ দুৰ্গতিৰ লগত। সৃজনগ্ৰাম সমষ্টিত আপুনি কাক বিচাৰে? এতিয়াতো সেইটো মই নিৰ্ধাৰণ কৰা নাই। এতিয়া কাক বা দলে আমাৰ ইয়াতে শক্তিশালী দুটা দল আছে। এটা হ'ল AGP আৰু BJP, এটা হ'ল কংগ্ৰেছ, আৰু এটা আমাৰ মাজত আছে UDF। মোৰ ব্যক্তিগত মত, যিজন কেণ্ডিডেট ভাল হ'ব, দল বুলি কোনো কথা নাই মোৰ ওচৰত, ভাল কেণ্ডিডেট হ'লে আমি তাক। আপনি কোনটো দল বিচাৰে সৃজনগ্ৰাম সমষ্টিত? কোনটো দলক ভোট দিব আপনি? আমি ইডিএফৰ ভোট দিম। কিয়? ইডিএফ আমাৰ জাতৰ কাৰণে অলপ মাত মাতি থাকে, সেইকাৰণে আমি ভাল পাওঁ ইডিএফ। এটা আচলতে আমি কোনো পক্ষপাতিত্ব কৰা নাই, সকলো দলৰ নেতা কৰ্মী আছে আৰু সকলোৱে বিচাৰে নিজৰ পচন্দৰ ব্যক্তি। আৰু সৃজনগ্ৰাম সমষ্টিৰ কুকিলাৰ পৰা DY ৰ এক বিশেষ প্ৰতিবেদন।